প্ৰেমিকৰ সৈতে সম্পৰ্ক শেষ কৰিবলৈ বিচাৰিছিল হৰিণীয়ে মীমাংসা কৰিবলৈ প্ৰেমিকে মাতি পঠিয়াইছিল ৰুমলৈ চোকা অস্ত্ৰৰে 17 বাৰকৈ প্ৰেমিকে আক্ৰমণ কৰে 2 সন্তানৰ মাতৃ হৰিণীক নিজতকৈ 8 বছৰ সৰু প্ৰেমিকৰ সৈতে সম্পৰ্ক কৰি মৃত্যুক সাবটিলে হৰিণীয়ে পুনৰ গাৰ্ণু হিয়ৰি উঠাই এটা চাঞ্চল্যকৰ ঘটনাৰ বিৱৰণ শুনি চকু কপালত উঠিব আপোনাৰো ৰাজা সোনমৰ ঘটনাই শিৰোনাম দখল কৰি থকাৰ সময়তে এইবাৰ শিৰোনাম দখল কৰিলে হৰিণীৰ প্ৰেম কাহিনীয়ে নিজতকৈ 8 বছৰীয়া সৰু প্ৰেমিকৰ সৈতে মধুৰ সম্পৰ্ক গঢ়ি উঠিছিল হৰিণীৰ কিন্তু হৰিণীৰ পৰিয়ালে উমান পাইছিল তাইৰ প্ৰেমৰ কথা যাৰ পিছতে প্ৰেমিকৰ সৈতে সম্পৰ্ক সেট কৰিব বিচাৰিছিল 2 সন্তানৰ মাতৃ হৰিণীয়ে এই কথা গম পোৱাৰ পিছত যুৱতীগৰাকী প্ৰেমিকে তেওঁক মাতি পঠিয়াইছিল ৰুমলৈ আৰু তাতে প্ৰেমিকে ৰচনা কৰিছিল হৰিণীৰ হত্যাৰ ষড়যন্ত্ৰ এই ঘটনা সংঘটিত হৈছে বাংগালুৰুত আৰক্ষীয়ে জনোৱা মতে মহিলাগৰাকীয়ে নিজৰ 25 বছৰীয়া প্ৰেমিকৰ সৈতে সম্পৰ্ক সেট কৰিব বিচাৰিছিল তাইৰ বিবাহিত জীৱনত বহু সমস্যাৰ সৃষ্টি হোৱাৰ বাবে যুৱকজনৰ পৰা নিজকে আঁতৰাই ৰাখিব বিচাৰিছিল এই কথা সহ্য কৰিব নোৱাৰি এবাৰ দুবাৰ নহয় 17 বাৰকৈ হৰিণীক চুৰিৰে উপৰজুপৰি আক্ৰমণ কৰিছিল তেওঁৰ 25 বছৰীয়া প্ৰেমিকে জানিব পৰা মতে হৰিণীৰ 25 বছৰীয়া প্ৰেমিক আছিল এগৰাকী কাৰিকৰী বিশেষজ্ঞ দুয়োজনে বসবাস কৰিছিল বাংগালুৰুৰ পশ্চিম উপকূল অঞ্চলৰ কিঙেৰীত 7 জুনৰ মাজনিশা আৰক্ষীয়ে এই হত্যাকাণ্ডৰ তথ্য লাভ কৰে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে আৰম্ভ কৰিছে বৰ্তমান তদন্ত নিউজ ডেস্ক ৰিপৰ্ট কাৰেঞ্চন আছাম